মহাভাৰতৰ যুদ্ধ শেষ হৈছিল, কিন্তু আপুনি জানেনে তাৰ পিছতো ভগৱান কৃষ্ণ আৰু অৰ্জুনৰ জীৱনত এনে কিছুমান ঘটনা ঘটিছিল যিয়ে মানুহক আচৰিত কৰি তোলে। আজি মই আপোনালোকক শ্ৰীমদ ভাগৱত মহাপুৰাণৰ 10ম স্কন্ধৰ এটা এনেকুৱা কাহিনী ক'বলৈ ওলাইছো যিটো হয়তো আপুনি আগতে কেতিয়াও শুনা নাই। এয়া এনে এক যাত্ৰাৰ কাহিনী য'ত অৰ্জুনে এই ভৌতিক জগতৰ সীমা পাৰ হৈ ভগৱান কৃষ্ণৰ আচল ৰূপ দেখা পাইছিল। আহকচোন আমি মূল কাহিনীলৈ আগবাঢ়ো। দ্বাৰকাত এজন ব্ৰাহ্মণ আছিল, কিন্তু তেওঁৰ ভাগ্য অতি দুৰ্ভাগ্যজনক আছিল। তেওঁৰ ঘৰত যেতিয়া কোনো সন্তান জন্ম হৈছিল, জন্ম হোৱাৰ লগে লগে সেই শিশুটিৰ মৃত্যু হৈছিল। ইয়াৰ পিছত যেতিয়া তেওঁৰ নৱমটো সন্তানৰো মৃত্যু হ'ল, ব্ৰাহ্মণজন খঙত অগ্নিশৰ্মা হৈ দ্বাৰকাৰ ৰাজসভাত উপস্থিত হ'ল। তেওঁ চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, এইখন কেনেকুৱা ৰাজ্য য'ত এজন ধাৰ্মিক ব্ৰাহ্মণৰ সন্তান সুৰক্ষিত নহয়। নিশ্চয় এই ৰাজ্যৰ ৰজাই কোনো ভুল কৰিছে। ৰাজসভাত ভগৱান কৃষ্ণৰ সৈতে অৰ্জুনো বহি আছিল। ব্ৰাহ্মণজনৰ কান্দোন দেখি অৰ্জুনৰ বুকুত আঘাত লাগিল। অৰ্জুনে আগবাঢ়ি আহি ব্ৰাহ্মণজনক প্ৰতিজ্ঞা কৰি ক'লে, হে বিপ্ৰ, মই আপোনাক কথা দিছোঁ, ইয়াৰ পিছত যেতিয়াই আপোনাৰ সন্তান জন্ম হ'ব, মই মোৰ গান্ধীৱ ধনুৰে তাক সুৰক্ষা দিম। যদি মই আপোনাৰ সন্তানক মৃত্যুৰ মুখৰ পৰা বচাব নোৱাৰো, তেন্তে মই নিজে জুইত জাপ দি আত্মদাহ দিম। অৰ্জুনৰ কথা শুনি তেওঁ আনন্দ মনে ঘৰলৈ উভতি গ'ল। কিছুদিন পাৰ হ'ল। ব্ৰাহ্মণৰ পত্নী পুনৰ গৰ্ভৱতী হ'ল। এইবাৰ অৰ্জুনে পূৰ্ব প্ৰস্তুতিৰে ব্ৰাহ্মণৰ ঘৰখনক চাৰিওফালৰ পৰা কাঁড় মাৰি শৰ পঞ্জৰেৰে এনেদৰে ঢাকি পেলালে যে বতাহো সোমাব নোৱাৰে। কিন্তু নিয়তিৰ খেল আছিল সুকীয়া। শিশুটিয়ে জন্ম ল'লে, কান্দিলে, আৰু মুহূৰ্তৰ ভিতৰতে সি সশৰীৰে শূন্যলৈ অন্তৰ্ধান হৈ গ'ল। কোনো মৃতদেহৰো ৰৈ নগ'ল। ব্ৰাহ্মণে অৰ্জুনক ধিক্কাৰ দিলে। নিজৰ প্ৰতিজ্ঞা পূৰ্ণ কৰিব নোৱাৰি অৰ্জুন লজ্জিত আৰু ব্যথিত হৈ জুই জ্বলাই তাত জাপ দিবলৈ সাজু হ'ল। ঠিক তেনেতে ভগৱান কৃষ্ণই আহি অৰ্জুনৰ হাতখন ধৰিলে। কৃষ্ণই হাঁহি মুখে ক'লে, অৰ্জুন, ধৈৰ্য ধৰা, মই তোমাক সেই সন্তানবোৰ উভতাই আনি দিম, ব'লা মোৰ সৈতে। ভগৱান কৃষ্ণই অৰ্জুনক নিজৰ দিব্য ৰথত বহুৱাই ল'লে। ৰথখন ক্ষিপ্ৰ গতিৰে পৃথিৱীৰ সীমা পাৰ হৈ গ'ল। তেওঁলোকে 7খন সাগৰ আৰু সপ্তদ্বীপ পাৰ কৰিলে। তাৰ পিছত তেওঁলোক এনে এক ঠাইত উপস্থিত হ'ল য'ত কেৱল ঘন অন্ধকাৰ আছিল। অৰ্জুনৰ চকু থৰ হৈ গ'ল। তেওঁ ভয় খাবলৈ ধৰিলে।
তেতিয়া কৃষ্ণই নিজৰ সুদৰ্শন চক্ৰ এৰি দিলে। চক্ৰৰ কোটি সূৰ্যসম উজ্জ্বল পোহৰে এই অন্ধকাৰ ফালি পথ উলিয়াই দিলে। সেই পোহৰ অনুসৰণ কৰি ৰথখন এক অনন্ত পোহৰৰ সাগৰত প্ৰৱেশ কৰিলে। অৰ্জুনে দেখা পালে এক বিশাল ক্ষীৰ সাগৰ, য'ত হাজাৰ হাজাৰ ফণাধাৰী অনন্ত নাগ বিৰাজমান আছিল। আৰু সেই শেষ নাগৰ শয্যাত বহি আছিল সমগ্ৰ ব্ৰহ্মাণ্ডৰ অধিপতি মহাবিষ্ণু। অৰ্জুনে দেখিলে ব্ৰাহ্মণৰ আটাইকেইটা সন্তান মহাবিষ্ণুৰ ওচৰতে সুৰক্ষিত হৈ খেলি আছে। মহাবিষ্ণুৱে কৃষ্ণ আৰু অৰ্জুনক দেখি হাঁহিলে আৰু ক'লে, হে কৃষ্ণ, হে অৰ্জুন, তোমালোক দুয়ো পৃথিৱীত নৰ আৰু নাৰায়ণৰ অৱতাৰ। মই তোমালোক দুয়োকে একেলগে দৰ্শন কৰিবলৈ হেঁপাহ কৰিছিলোঁ। সেইবাবে মই ব্ৰাহ্মণৰ সন্তানকেইটাক ইয়ালৈ লৈ আহিছিলোঁ। এয়া লোৱা তোমালোকৰ সন্তান। কৃষ্ণ আৰু অৰ্জুনে ব্ৰাহ্মণৰ আটাইকেইটা সন্তানক লৈ পুনৰ দ্বাৰকালৈ ঘূৰি আহিল আৰু ব্ৰাহ্মণক উভতাই দিলে। অৰ্জুনে বুজি পালে যে ভগৱান কৃষ্ণৰ লীলা কিমান অপাৰ। যাৰ ৰক্ষক স্বয়ং কৃষ্ণ, তেওঁ কাল বা মৃত্যুৱেও একো কৰিব নোৱাৰে। বন্ধুসকল, ভাগৱতৰ এই কাহিনীটোৱে আমাক শিকায় যে জীৱনত অহা প্ৰতিটো পৰিস্থিতিৰ আঁৰত ভগৱানৰ কোনোবা নহয় কোনোবা এক গুপুত পৰিকল্পনা থাকে। কাহিনীটো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা অন্যান্য আধ্যাত্মিক কথা জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।